নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো অৰ্থাৎ মহান ব্যক্তিৰ ওপৰত টপ 20 এমসিকিউ আমি আলোচনা কৰিম ইয়াত আৰু ইয়াৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত আৰু এই ভিডিঅ'টো টাইটকাম ৰিক্ৰুটমেন্ট এৰিয়া 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কোন আছিল আৰু অপচনসমূহত দিয়া আছে এ কুসুম্বৰ ভূঞা অপচন বি দিয়া আছে চণ্ডীবৰ ভূঞা অপচন চি দিয়া আছে ৰঘুদেৱ ভূঞা আৰু অপচন ডি দিয়া হৈছে জগন্নাথ ভূঞা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু তেওঁ হৈছে কুসুম্বৰ ভূঞা অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম হৈছে কুসুম্বৰ ভূঞা 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি 2 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱ কোন বছৰত প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল আৰু অপচনসমূহত দিয়া আছে এ 1481 খ্ৰীষ্টাব্দ অপচন বি দিয়া আছে 1449 খ্ৰীষ্টাব্দ অপচন চি দিয়া আছে 1455 খ্ৰীষ্টাব্দ আৰু অপচন ডি দিয়া আছে 1500 খ্ৰীষ্টাব্দ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1481 খ্ৰীষ্টাব্দ অৰ্থাৎ 1481 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰথম তীৰ্থযাত্ৰালৈ গৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ প্ৰশ্ন মাধৱদেৱে শংকৰদেৱক ক'ত লগ পাইছিল আৰু অপচনসমূহত দিয়া আছে বটদ্ৰৱা অপচন বি দিয়া আছে মাজুলী অপচন চি দিয়া আছে কোচবিহাৰ আৰু অপচন ডি দিয়া আছে বেলাগুৰি সত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বেলাগুৰি সত্ৰ অৰ্থাৎ বেলাগুৰি সত্ৰত মাধৱদেৱক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লগ পাইছিল 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কোন বছৰত দেহাৱসান ঘটে আৰু অপচনসমূহত দিয়া আছে এ 1969 অপচন বি দিয়া আছে 1970 অপচন চি দিয়া আছে 1965 আৰু অপচন ডি দিয়া আছে 1960 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1969 5 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি 5 নম্বৰ প্ৰশ্নটো হৈছে শোণিত কুঁৱৰী কোনে লিখিছিল আৰু অপচনসমূহত দিয়া আছে এ ডক্টৰ ভূপেন হাজৰিকা অপচন বি দিয়া আছে বিষ্ণু ৰাভা অপচন চি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপচন ডি দিয়া আছে মাধৱদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু শোণিত কুঁৱৰী লিখিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে আৰু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে আৰু কেইখনমান নাটক ৰচনা কৰিছিলে ৰূপালীম লভিতা হয় আমি জানো এইখিনি খুব গুৰুত্বপূৰ্ণ শোণিত কুঁৱৰী ৰূপালীম লভিতা এইখিনি নাটক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল আৰু 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰিছিল নিৰ্মাণ কৰিছিল হয়নে আৰু তাৰ পিছত ইন্দ্ৰমালতী তেওঁ ৰচনা কৰিছিল এইখিনি জানিব লাগিব ঠিক আছে আৰু প্ৰথম অসমীয়া বোলছবি কথাছবি ক'ত শ্বুটিং কৰা হৈছিল আৰু সেইটো হ'ব গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত আৰু সেই ষ্টুডিঅ'টোৰ নাম হৈছে চিত্ৰবন ষ্টুডিঅ' ওকে এইখিনি জানিব লাগিব 6 নম্বৰ প্ৰশ্নটো লৈ আহিছো শিল্পী দিৱস কাৰ স্মৃতিত পালন কৰা হয় আৰু অপচনসমূহ দিয়া আছে এ মহাত্মা গান্ধী অপচন বি দিয়া আছে বিষ্ণু ৰাভা অপচন চি দিয়া আছে শংকৰদেৱ আৰু অপচন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আমি জানো যে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে ঠিক আছে এইখিনি জানিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি জাৰিসমূহ কি আৰু অপচনসমূহ দিয়া আছে এক প্ৰকাৰৰ পবিত্ৰ গীত অপচন বি দিয়া আছে এবিধ খেল অপচন চি দিয়া আছে এখন নাটক আৰু অপচন ডি দিয়া হৈছে এখন পবিত্ৰ পুথি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ এক প্ৰকাৰৰ পবিত্ৰ গীত 8 নম্বৰ প্ৰশ্নটো লৈ আহিছো 8 নম্বৰ প্ৰশ্নটো হৈছে ৰসৰাজ নামেৰে কাক জনা যায় আৰু অপচনসমূহত দিয়া আছে এ লক্ষ্মীনাথ বেজবৰুৱা অপচন বি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা অপচন চি দিয়া আছে বিষ্ণু ৰাভা আৰু অপচন ডি দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি জানো আৰু সেইটো হ'ব ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা হয়নে নামতে ওলাই পৰিছে আৰু ৰসৰাজ উপাধিৰে তেওঁ প্ৰদান কৰা হৈছিল সন্মান জনোৱা হয় ৰসৰাজ বুলি তেওঁক জনা যায় 9 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি 9 নম্বৰ প্ৰশ্নটো হৈছে কাৰ শাসন কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু অপচনসমূহত দিয়া আছে এ চুকাফা অপচন বি দিয়া আছে ভাস্কৰ বৰ্মন অপচন চি দিয়া আছে নৰনাৰায়ণ আৰু অপচন ডি দিয়া আছে ৰুদ্ৰসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনৰ কি আছিলে ভাস্কৰ বৰ্মন ৰজা আছিল তেতিয়া সেইটো সময়ত হিউৱেন চাঙে অসম আক্ৰমণ কৰিছিল আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আমি জানোনে ভাস্কৰ বৰ্মনৰ বিষয়ে ভাস্কৰ বৰ্মন প্ৰাচীন কামৰূপ বংশৰ অন্তিম গৰাকী কিন্তু আটাইতকৈ বিখ্যাত ৰজা আছিল জানিব লাগিব আৰু হিউৱেন চাঙে তেওঁৰ শাসন কালত কামৰূপ ভ্ৰমণ কৰিছিল তেওঁ থানেশ্বৰৰ অৰ্থাৎ আমাৰ ভাস্কৰ বৰ্মনে থানেশ্বৰৰ পুষ্যভূতি বংশৰ
হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব কৰি যৌথভাৱে গৌড়ৰ শাসক শশাংকক বা শশাংকক আক্ৰমণ কৰি পৰাস্ত কৰিছিল। এইটো খুব গুৰুত্বপূৰ্ণ যে হৰ্ষবৰ্ধনৰ সৈতে তেওঁ মিত্ৰতা স্থাপন কৰিছিল আৰু যৌথভাৱে তেওঁ গৌড়ৰ যিজন শাসক আছিল শশাংক তেওঁক পৰাস্ত কৰিছিল। আৰু ভাস্কৰ বৰ্মনেও কন্নৌজত অনুষ্ঠিত ধৰ্মীয় উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তেওঁ প্ৰাচীন কামৰূপৰ সীমা আৰু প্ৰভাৱ উত্তৰ ভাৰতলৈকে সম্প্ৰসাৰণ কৰিছিল। সেইকাৰণে ভাস্কৰ বৰ্মন খুব গুৰুত্বপূৰ্ণ। বৰ্মন বংশৰ এগৰাকী শ্ৰেষ্ঠ শাসক তেওঁক কোৱা হয়। আৰু আমি চুকাফাৰ বিষয়ে জানো নহয়নে? চুকাফা সকলোৱে জানো, হ'লে আমি চাই লওঁচোন চুকাফাই কি কৰিছিলে। যে চুকাফা আধুনিক চীনৰ মাওলুঙৰ এগৰাকী ৰাজকুমাৰ আছিল, যিয়ে নতুন ৰাজ্যৰ সন্ধানত নিজৰ ৰাজ্য এৰি 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ পেলাই অসমত প্ৰৱেশ কৰিছিল। তেওঁ শক্তি আৰু উদাৰতা প্ৰকাশ কৰি স্থানীয় মুখিয়ালসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি ইয়াত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তেওঁ চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু অসমত প্ৰতি বছৰে 2 ডিচেম্বৰত চুকাফা দিৱস বা অসম দিৱস উদযাপন কৰা হয়। এইটো খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব লাগিব। আৰু অপশ্যন চিত দি আছে নৰনাৰায়ণ। আমি নৰনাৰায়ণৰ বিষয়েও জানো নহয়নে? নৰনাৰায়ণ কোচ ৰাজবংশৰ বা কোচ বংশৰ শ্ৰেষ্ঠ শাসক আছিল আৰু তেওঁ আহোমকে ধৰি কি কৰিছিল? সমসাময়িক সকলো শাসকক পৰাস্ত কৰি সমগ্ৰ ভাৰতৰ উত্তৰ পূব অংশ সামৰি এখন বিশাল ৰাজ্য স্থাপন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ, ৰাম সৰস্বতীকে ধৰি সমসাময়িক বিভিন্ন কবিৰ পৃষ্ঠপোষকতাও কৰিছিল আৰু তেওঁৰ ভাতৃ চিলাৰাই তেওঁৰ সেনাপতি আছিল। আৰু তেওঁৰ ৰাজত্ব কালত অৰ্থাৎ 1565 চনত বিখ্যাত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়। মনত ৰাখিব এই চনটো যে 1565 চনত বিখ্যাত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়। আৰু এইখিনি জানিব লাগিব যে নৰনাৰায়ণক কি বুলি জনা যায়। নৰনাৰায়ণক কি বুলি জনা যায় এইটো খুব গুৰুত্বপূৰ্ণ, জানিব লাগিব। আৰু নৰনাৰায়ণক জনা যায় অসমৰ বিক্ৰমাদিত্য বুলি। আৰু ঠিক একেদৰে যদি আমি চাওঁ যে উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কাক কোৱা হয় বা কাক জনা যায়, আৰু তাৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহক। আৰু এইখিনি আলোচনা কৰি আছোঁ। তাৰ মাজত আৰু এটা তেনেকুৱা কুৱেশ্যন আলোচনা কৰিম। অসমৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয় সেইটো আমি জানো, ৰজনীকান্ত বৰদলৈদেৱক জনা যায় আৰু তেওঁক উপন্যাস সম্ৰাট বুলিও জনা যায়। আৰু অসমৰ নেপোলিয়ন বুলিও এজন ব্যক্তিক জনা যায়, আমি জানো নহয়নে তেওঁক। আৰু তেওঁৰ আহোম নাম হৈছে স্বৰ্গনাৰায়ণ, ধৰিব পাৰিছেনে তেওঁ কোন? আৰু তেওঁ হৈছে চুহুংমুং। আৰু অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায়। খুব গুৰুত্বপূৰ্ণ পইণ্টখিনি আমি আলোচনা কৰিলোঁ। আৰু ৰুদ্ৰসিংহৰ ল'ৰালিকাৰৰ নাম আছিল লাই কোঁৱৰ। এইখিনি জানিব লাগিব। অ'কে, 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। অসমৰ কোনজন ৰজাই কন্নৌজ ধৰ্মীয় উৎসৱত অংশ লৈছিল? আৰু অপশ্যনসমূহত দিয়া আছে এ চুকাফা, অপশ্যন বি দিয়া আছে বলবৰ্মন, অপশ্যন বি দিয়া আছে শশাংক, অপশ্যন ডি দিয়া আছে ভাস্কৰ বৰ্মন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। লাচিত বৰফুকনৰ পিতৃ কোন আছিল? অপশ্যনসমূহত দিয়া আছে এ মোমাই তামুলী বৰবৰুৱা, অপশ্যন বি দিয়া আছে আতন বুঢ়াগোহাঁই, অপশ্যন চি দিয়া আছে চিলাৰায় আৰু অপশ্যন ডি দিয়া হৈছে নৰনাৰায়ণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। চুকাফা কোন ঠাইৰ পৰা অসমলৈ আহিছিল? আৰু অপশ্যনসমূহত দিয়া আছে চীন, অপশ্যন বি দিয়া আছে থাইলেণ্ড, অপশ্যন চি দিয়া আছে থাইলেণ্ড, অপশ্যন বি দিয়া আছে ম্যানমাৰ আৰু অপশ্যন ডি দিয়া আছে মাওলুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাওলুং। মাওলুঙৰ পৰা চুকাফা অসমলৈ আহিছিল। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনজন বিখ্যাত ৰজাৰ সেনাপতি আছিল? চিলাৰায়। আৰু অপশ্যনসমূহত দিয়া আছে এ নৰনাৰায়ণ, অপশ্যন বি দিয়া আছে চুকাফা, অপশ্যন চি দিয়া আছে ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি দিয়া আছে ৰুদ্ৰসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণৰ তেওঁ ভাতৃ আছিল আৰু তেওঁ সেনাপতিও আছিল। আৰু নৰনাৰায়ণৰ আচল নাম আমি জানো মল্লদেৱ আৰু চিলাৰায়ৰ আচল নাম শুক্লধ্বজ। খুব গুৰুত্বপূৰ্ণ, মনত ৰাখিব লাগিব। 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। নানাৰ্থ সংগ্ৰহ কোনে ৰচনা কৰিছিল? আৰু অপশ্যনসমূহত দিয়া আছে আনন্দৰাম বৰুৱা, অপশ্যন বি দিয়া আছে বিষ্ণু ৰাভা, অপশ্যন চি দিয়া আছে লাচিত বৰফুকন আৰু অপশ্যন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু নানাৰ্থ সংগ্ৰহ ৰচনা কৰিছিল অপশ্যন এ আনন্দৰাম বৰুৱাদেৱে। আৰু তেওঁ আছিল অসমৰ বেৰিষ্টাৰ প্ৰথম, হয়নে? আৰু IPS, অ'কে, IAS। মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি দিয়া আছে গোপীনাথ বৰদলৈ, অপশ্যন চি দিয়া হৈছে গোপীনাথ আৰু অমীয় কুমাৰ দাস আৰু অপশ্যন ডি দিয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিজন হ'ল অমীয় কুমাৰ দাস। 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সুগন্ধি পখিলাৰ কবি নামেৰে কাক জনা যায়? অপশ্যনসমূহত দিয়া আছে হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি দিয়া আছে অম্বিকাগিৰি ৰায় চৌধুৰী, অপশ্যন চি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি দিয়া আছে সনন্ত তাঁতী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হীৰেণ ভট্টাচাৰ্য অৰ্থাৎ হিৰুদা। তেখেতক কি বুলি জনা যায়? সুগন্ধি পখিলাৰ কবি বুলি জনা যায়। আৰু তেওঁৰ এটি কবিতা খুব ভাল লাগে আৰু সেইটো হৈছে ভোগালী।
ঠিক আছে আৰু কবিতাটো আছিল এনেকুৱা ধৰণৰ তুমিতো জানা এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই এই কবিতাটো ইমানেই ভাল লাগে নহয়নে 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সিংহ বুলি কাক কোৱা হয় আৰু অসমত দিয়া আছে লাচিত বৰফুকন অপশ্যন বি দিয়া আছে চিলাৰায় অপশ্যন চি দিয়া আছে ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি দিয়া আছে অম্বিকাগিৰি ৰায় চৌধুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায় চৌধুৰীক অসমৰ সিংহ বুলি কোৱা হয় আৰু অসমৰ সিংহ মানৱ বুলি কাক কোৱা হয় বুলি সুধিলে ইয়াৰ উত্তৰটো হ'ব ৰাধা গোবিন্দ বৰুৱা মনত ৰাখিব লায়ন মেন অফ আছাম বুলি তেওঁক জনা যায় 18 নম্বৰ প্ৰশ্নটো হৈছে মোৰ চিকাৰ কাহিনী কোনে লিখিছিল আৰু অসমত দিয়া আছে জিম কৰবেট অপশ্যন বি দিয়া আছে আনন্দৰাম বৰুৱা অপশ্যন চি দিয়া আছে ভূপেন হাজৰিকা আৰু অপশ্যন ডি দিয়া আছে তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মোৰ চিকাৰ কাহিনী লিখিছিল তৰুণৰাম ফুকনদেৱে আৰু জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমি জানো জিম কৰবেট নন্দা দেৱী গংগোত্ৰী আছে উত্তৰাখণ্ডত আৰু জিম কৰবেট হৈছে আমাৰ প্ৰথমটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে হ'ব হেমিছ আৰু হেমিছ আছে ক'ত লাডাখত খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগে এইখিনিও ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল আৰু অসমত দিয়া আছে এ 1922 অপশ্যন বি দিয়া আছে 1931 অপশ্যন চি দিয়া আছে 1943 আৰু অপশ্যন ডি দিয়া আছে 1942 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল আৰু অসমত দিয়া আছে এ 1920 অপশ্যন বি দিয়া আছে 1917 অপশ্যন চি দিয়া আছে 1910 আৰু অপশ্যন ডি দিয়া আছে 1950 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু শিৱসাগৰত এই অধিৱেশন অনুষ্ঠিত হৈছিল আৰু এই অধিৱেশনখনৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু যদি সম্পাদক বুলি সোধা হয় শৰৎ চন্দ্ৰ গোস্বামী হ'ব ঠিক আছে আৰু এতিয়া আমি আজি টোটেল 20 MCQ আলোচনা কৰিলোঁ আৰু যিবিলাক আপকামিং এক্সামছ খুব গুৰুত্বপূৰ্ণ আহিব প্ৰশ্ন এইখিনি আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন কৰি যাওক থেংক ইউ ধন্যবাদ জয় আই অসম